গোলাঘাটৰ পৰা আহিছোঁ আমি, একো ডাঙৰ কৰি দিব নোৱাৰোঁ, কিন্তু আপোনালোকৰ কাষত থিয় দিবলৈ আহিছোঁ। বানপীড়িত ৰাইজক এবাৰ দেখা দিবলৈ আহিছোঁ। আপোনালোকৰ হাতত হাত ধৰিবলৈ আহিছোঁ। দুখৰ সময়ত আপোনালোকৰ কাষত থিয় দিবলৈ আহিছোঁ। মই মৰা ধূপ আনিছোঁ, কোৰ কেইখনমানো লগত আনিছোঁ। মই মৰা ধূপ আনিছোঁ আৰু কোৰ কেইখনমান আনিছোঁ। ইয়াত কোৰৰ দৰকাৰ আছে। ইয়াত এতিয়া কোৰৰ দৰকাৰ আছে, বেলচা, চিপৰাং আৰু একেলগে কাম কৰা হাতৰ দৰকাৰ আছে। কোৰ আৰু বেলচা আৰু চিপৰাঙৰ দৰকাৰ আছে ইয়াত। সাহায্য মানে কেৱল সামগ্ৰী নহয়, সাহায্য মানে দুখৰ সময়ত কাষত থিয় দিয়া। গোলাঘাটৰ পৰা আহিছে তেওঁলোক। এওঁলোকৰ হাতত নাই কোনো ৰাজনীতিৰ টোপোলা, নাই কোনো প্ৰতিশ্ৰুতি, কেৱল আছে বিপদৰ সময়ত সাহস দিয়াৰ আৰু আছে বহুখিনি মানৱতা। এওঁলোকে কৈছে, আমি একো ডাঙৰ কৰি দিব নোৱাৰোঁ, বানপীড়িত ৰাইজক এবাৰ দেখা দিবলৈ আহিছোঁ। তেওঁলোকৰ হাতত হাত ধৰিবলৈ আহিছোঁ, তেওঁলোকৰ কাষত থিয় দিবলৈ আহিছোঁ। বানপীড়িত ৰাইজক দেখা এটা দিবলৈ সিহঁতৰ হাতত হাত ধৰি ল'বলৈ আহিছোঁ, সিহঁতৰ কিনাৰত থিয় দিবলৈ আহিছোঁ। এই শব্দবোৰ হয়তো সৰু, কিন্তু যিসকলে নিজৰ ঘৰ, ভঁৰাল, সপোন আৰু জীৱনৰ সঞ্চয় বানৰ পানীত হেৰুৱাইছে, তেওঁলোকৰ বাবে এই কথাবোৰেই হয়তো নতুনকৈ জীয়াই থকাৰ সাহস। এতিয়া লাহে লাহে বানপানী শুকাইছে, কিন্তু সংগ্ৰাম শেষ হোৱা নাই। এতিয়াহে আৰম্ভ হৈছে আচল সংগ্ৰাম। বোকাৰে ভৰি আছে ঘৰ, দুৱাৰ মুকলিবলৈ কোৰ লাগে, মজিয়া পৰিষ্কাৰ কৰিবলৈ বেলচা লাগে, আৱৰ্জনা আঁতৰাবলৈ চিপৰাং লাগে। এই সময়ত কেৱল খাদ্য বা পানী দিলেই দায়িত্ব শেষ নহয়। সেই কথাই ক'বলৈ বিচাৰিছে এওঁলোকে। মই মৰা ধূপ আনিছোঁ, কোৰ কেইখনমান আনিছোঁ, কাৰণ তেওঁলোকে জানে এতিয়া আটাইতকৈ বেছি প্ৰয়োজন বোকা আঁতৰোৱাৰ, ঘৰখন পুনৰ ঘৰ কৰি তোলাৰ, নতুনকৈ জীৱন আৰম্ভ কৰাৰ। প্ৰতিটো কোৰৰ কোপৰ লগে লগে মচি যাব বানৰ চিন, প্ৰতিটো বেলচাৰ আঘাতে পুনৰ উভতি আহিব আশা, প্ৰতিটো সহায়ৰ হাতেই ক'ব, আপুনি অকলে নহয়। গোলাঘাটৰ পৰা অহা এওঁলোকে হাজাৰ কোটি টকাৰ সাহায্য আনিব পৰা নাই, কিন্তু তেওঁলোকে আনিছে মানুহৰ কাষত মানুহ হৈ থিয় দিয়াৰ মানসিকতা। আজিৰ সময়ত সহায় মানে কেৱল ৰেচন কিট নহয়, সহায় মানে এজন ক্লান্ত মানুহৰ কান্ধত হাত ৰখা, সহায় মানে বোকাৰে ভৰা ঘৰ এখন একেলগে পৰিষ্কাৰ কৰা, সহায় মানে হতাশ এজন মানুহক কোৱা, আকৌ আৰম্ভ কৰিব পাৰিবা, আমি আছোঁ। অসমৰ এই দুৰ্যোগে আমাক এটা কথা শিকাইছে, বিপদত ধন সম্পত্তিতকৈ ডাঙৰ হয় মানুহ, আৰু মানুহৰ কাষত মানুহ হৈ থিয় দিয়াটোৱেই হৈছে আটাইতকৈ ডাঙৰ সেৱা। হয়তো এই কোৰ, এই বেলচা, এই মৰা ধূপ পৃথিৱী সলনি নকৰে, কিন্তু কাৰোবাৰ ঘৰখন, কাৰোবাৰ জীৱনটো, কাৰোবাৰ আশা পুনৰ জীয়াই তুলিব পাৰে, আৰু সেয়াই হৈছে মানৱতাৰ আটাইতকৈ ডাঙৰ পৰিচয়। নিউজ ডেস্ক, সচ দ্য ৰিয়েলিটি।